আমি একচুৱেলি সৌভাগ্যৱান আমি সদৌ কোচ ৰাজবংশী ছাত্ৰ সন্থাৰ যি প্ৰতিষ্ঠা দিৱসটি আমি ৰৌতাৰ ৮ নং ধনচিৰি গাঁৱত স্থাপন কৰিবলৈ যি অনুমতি কোচ ৰাজবংশী ছাত্ৰ সন্থাই প্ৰদান কৰিছে তাৰ কাৰণে তেওঁক আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ তেওঁলোকক। আমি আশাবাদী যে ইয়াতে আমি যি প্ৰতিষ্ঠা দিৱসটি অতি জাকত জিলিকাকৈ অনুষ্ঠিত কৰিব পাৰিম। অতি কমেও আমি ইয়াতে 50,000 মানুহৰ এটা টাৰ্গেট লৈছোঁ। বিভিন্ন জাতি ধৰ্মাৱলম্বীৰ লোকসকলে আমাক সহায় সহযোগিতা কৰিব আৰু যিমান ছাত্ৰ সংগঠন আছে প্ৰত্যেককে আমি আমন্ত্ৰণ জনাম। ইভেন আমি আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াকো আমন্ত্ৰণ জনোৱাৰ প্ৰস্তুতি চলাই আছোঁ আৰু আমাৰ যি 10জন প্ৰতিনিধি আমাৰ পৰা পাছ কৰি গৈ বিধানসভাত আছে তেওঁলোককো আমি আমন্ত্ৰণ জনাবৰ কাৰণে যুঁজা চলাই আছোঁ। তেওঁলোকে সকলোৱে আহিব। মুঠতে এটা ভাল পৰিৱেশৰ মাজেৰে আমি 36তম যি প্ৰতিষ্ঠা দিৱসটি আমি ইয়াতে অনুষ্ঠিত কৰিবৰ কাৰণে আমি প্ৰচেষ্টা হাতত লৈছোঁ। কোচ ৰাজবংশী জনগোষ্ঠী এটা অতি সমস্যা জৰ্জৰিত জনগোষ্ঠী। ইয়াতে বিভিন্ন সমস্যা আছে। আপোনালোকে চাৰিওফালৰ পৰিৱেশ চালে গম পাব যে ফাৰ্ষ্ট কথা হ'ল আমাৰ মানুহখিনি অতি মানে আৰ্থিকভাৱে জুৰুলা এই অঞ্চলত, আৰু দ্বিতীয়তে এই পিছফালে যিখন নদী আছে তাৰে গৰাখহনীয়াৰ সমস্যা আৰু বিভিন্ন সমস্যাখিনি আছে। সেই সমস্যাখিনি সমাধান কৰাৰ লগতে আমাৰ যি মূল দাবী কিছুমান আছে সেই দাবীসমূহ উত্থাপন কৰিবৰ কাৰণে সমাধান কৰিবৰ কাৰণে তেওঁক আমি অনুৰোধ জনাই আহি আছোঁ। পৰাপক্ষত আমি এই অনুষ্ঠানৰ মাজত তেওঁ যদি আহে তেওঁকো এই কথাখিনিও অলপ অনুসৰণ কৰাম। আমি আশাবাদী যে যি সৰ্বকালৰ মানে সৰ্বশ্ৰেষ্ঠ মুখ্যমন্ত্ৰী বুলি তেওঁ যি আখ্যা পাইছে তেওঁ আমাৰ এই সমস্যাখিনি গুৰুত্ব সহকাৰে ল'ব আৰু আমাৰ সমস্যাখিনি সমাধান কৰাৰ কাৰণে তেওঁ প্ৰচেষ্টা হাতত ল'ব।